নমস্কাৰ। আজি তোমালোকৰ কাৰণে হাউ দ্য কেমেল গট হিজ হাম এইটোৰ পাৰ্টটোৰ নেক্সট পাৰ্ট লৈ আছোঁ। যিসকলে আগৰ পাৰ্টটো চোৱা নাই সেইসকলে আগৰ পাৰ্টখিনি চাইছে। তো ইয়াত প্ৰথমতে কি লিখিছে, দ্য কেমেল অ' কেমেল কাম এণ্ড ফেচ এণ্ড কেৰি লাইক দ্য ৰেষ্ট অফ আছ। সেই উটটোক কৈ আছিল, কেমেল অ' কেমেল উট কাম অহা এণ্ড ফেচ অনা এণ্ড কেৰি বহন কৰা লাইক দ্য ৰেষ্ট অফ আছ আমাৰ হাম্প ছেইড দ্য কেমেল। উটটোৱে হাম্প বুলি কৈছিল কেৱল। এণ্ড দ্য ডগ আৰু কুকুৰটো ৱেণ্ট এৱে এণ্ড টল্ড দ্য মেন, আৰু কুকুৰটো তাৰ পৰা গুচি গৈছিল আৰু মানুহজনক কৈ পেলাই কৈছিল। প্ৰেজেণ্টলি এই সময়তে দ্য অক্স কেম টু হিম, অৰ্থাৎ সেই সময়তে আকৌ ষাঁড় গৰু আহিছিল আৰু কৈছিল, উইথ দ্য য়ক মানে পিঠিত জোৱালি লৈ পেলাইছিল, অন হিজ নিক মানে কান্ধ যিটো থাকে সেইটো য়কৰ কান্ধ, ইয়াত জুলি লৈ পেলাই আহিছিল। এণ্ড ছেইড কেমেল, আৰু সেই উটটোক কৈছিল, ইয়াত উটৰ পিকচাৰ দিয়া নাই, উটটো মৰুভূমিত থাকে তোমালোকে জানাই, সেই উটক কৈছিল, কেমেল অ' কেমেল উট কাম এণ্ড প্লাং লাইক দ্য ৰেষ্ট অফ আছ, লোৱা আমাৰ দৰে কি জুৱলিটো কান্ধত লৈ আহা, হাম্প। তাৰপিছত উটে কি কৈছিল, ছেইড দ্য কেমেল, উটে কৈছিল হাম্প বুলি। এণ্ড দ্য অক্স ৱেণ্ট এৱে, আৰু অক্সে কি কৰিব এতিয়া, হাম্প বুলি কৈ দিয়ে, তেতিয়াহ'লে অক্স কি হ'ল, অৰ্থাৎ ষাঁড় গৰুটো, অক্স মানে ষাঁড় গৰু তাৰ পৰা গুচি গ'ল। টল্ড দ্য মেন, আৰু মানুহজনক কৈ গৈছে। এট দ্য এণ্ড অফ দ্য ডে, দিনৰ একেবাৰে শেষত, দ্য মেন কল দ্য হৰ্চ এণ্ড দ্য ডগ এণ্ড দ্য অক্স টুগেডাৰ, মানুহজনে ঘোঁৰা, কুকুৰ আৰু ষাঁড় গৰুক একেলগে মাতিলে। চাইছেনে, ইয়াত বহি আছে, তো একেলগে মাতিলে। তাৰপিছত কি কৈছে, টুগেডাৰ এণ্ড ছেইড, আৰু কৈছিল, দেয়াৰ তিনিজন আই এম ভেৰি চৰি ফৰ ইউ, মই তোমালোকৰ কাৰণে বৰ দুখিত। বাট কিন্তু that harm thing in the desert cannot work, or he would have been here by soon. কিন্তু কি হৈছে, হম বোলা বস্তুটো যিটো মৰুভূমিত আছে তেওঁ কাম নকৰে, লগতে তেওঁ এতিয়াও ইয়াত উপস্থিত নাই। চ' আই এম গোয়িং টু লিভ হিম এলোন, সেয়েহে মই তেওঁক অকলে এৰি দিওঁ, আৰু এণ্ড ইউ মাষ্ট ৱৰ্ক ডাবল টাইম টু মেক আপ ফৰ ইট, আৰু সেইকাৰণে তোমালোকে ডাবল টাইম ৱৰ্ক কৰিব লাগিব, মানে দুগুণ সময় কি কাম কৰিব লাগিব। ডেট মেড দ্য থ্ৰী ভেৰি এংগ্ৰি, এই কথাটোৱে তিনিজনক বেছি খঙাল কৰি তুলিলে। এণ্ড দে হেল্ড, আৰু তেওঁলোকে পাতিলে এ পঞ্চায়ত অন দ্য ইটছ অফ দ্য ডেজাৰ্টৰ মৰুভূমিৰ একেবাৰে প্ৰান্তত, এটা কোণত গৈ পেলাই, ইটছ মানে এটা প্ৰান্তত গৈ পেলাই পঞ্চায়ত পাতিলে। এণ্ড দ্য কেমেল কেম চুইং কাফ এণ্ড লাফড এট দেম, আৰু উটটো তাত আহিল, কিন্তু তেওঁ চুবাই কিবা এটা কাজ চুবাই আছে, আৰু লাফড এট দেম, আৰু সিহঁতক পিনে চাই পেলাই অকণমান হাঁহিলে। দেন হি ছেইড হাম্প এণ্ড ৱেণ্ট এৱে, আৰু তেওঁ এটা হাম্প কৈ পেলাই তাৰ পৰা গুচি গ'ল। প্ৰেজেণ্টলি দেয়াৰ কেম এলং দ্য ডিজিন হু ৱাজ ইন চাৰ্জ অফ অল ডেজাৰ্টছ ৰুলিং ক্লাউড অফ ডাষ্ট, সেই সময়ত গোটেই মৰুভূমিৰ দায়িত্বত থকা জিন লিখা আছে, জিন ধূলাৰ মেঘৰ মাজত পাক খাই ঘূৰি
ঘূৰি আহি তাত উপস্থিত হ'ল। তো এইখিনি আছিল তোমালোকৰ ছেকেণ্ড পাৰ্ট। তাৰপিছত আৰু আছে, এইখিনি আৰু এটা ভিডিঅ'ত দিয়া হ'ব। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, সিহঁতৰ সহায় হ'ব। ধন্যবাদ।